নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ' আপোনালোকক জনাম যে আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, সেই ফৰেষ্টাৰ গ্ৰেড 1 পদটোত 2023 চনত ফিজিকেল কাট অফ কিমান গৈছিল আৰু ফাইনেল মেৰিটত কাট অফ কিমান গৈছিল, আৰু এতিয়া নতুনকৈ যিখিনি পদ মুকলিছে তাত ফিজিকেল কাট অফ, ৰিটেনৰ কাট অফ আৰু ফাইনেল মেৰিটত কাট অফ কিমান যাব বা যোৱাৰ সম্ভাৱনা আছে। এই ভিডিঅ'ত আপোনালোকক সকলোখিনি কথা ভালদৰে জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, সেই ফৰেষ্টাৰ গ্ৰেড 1 পদটো এটা গ্ৰেজুৱেট লেভেল পদ হয়। মানে আসাম পুলিচৰ যিটো চাব ইন্সপেক্টৰৰ পদ হয়, সেই চাব ইন্সপেক্টৰ পদটো কৰে বা এটা সমপৰ্যায়ৰ পদ হয়। বৰ দৰমহা বা পাৱাৰৰ ক্ষেত্ৰত অলপ ডিফাৰেঞ্চ, কিন্তু এটা ভাল ৰেংকৰ পদ হয়। এতিয়া আপোনালোকৰ 2023 চনত আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ যি 264টা পদ মুকলি হৈছিল, তাৰ যিটো ফিজিকেল কাট অফ, সেই ফিজিকেল কাট অফটো মেল কেণ্ডিডেটৰ গৈছিল জেনেৰেলৰ, মই জেনেৰেলৰ ক্ষেত্ৰত কৈছোঁ 31ৰ আশে পাশে। মানে আপোনালোকৰ কিছুমান ধৰি লওক 30 পইণ্ট যদি তেওঁ 90 বা 85 পাইছিলে বা 31ৰ আশে পাশে পাইছে, তেওঁলোকে ৰিটেন টেষ্টলৈকে যোৱাৰ সুবিধা পাইছে। এতিয়া বহুতে হয়তো কমেণ্ট কৰিব যে মই ইমান পাইছিলোঁ নাপালোঁ, কিন্তু ফৰেষ্টৰ 2023 চনৰ আপোনালোকৰ যিখিনি নিযুক্তি হৈ গ'ল, তাৰ যিটো কাট অফ, সেই কাট অফটো কিমান গৈছিল আজিৰ ডেটত সঠিককৈ কোনেও ক'ব নোৱাৰে, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টত যিটো নিযুক্তি হ'ল তাৰ কোনো ধৰণৰ কাট অফ লিষ্ট দিয়া নাছিল। গতিকে আপোনালোকক এইটো অনুমান কৰি থকা আছে। অনুমানটো এনেকুৱা নহয় যে একোটা অনুমান ভিত্তি নোহোৱাকৈ কোৱা নাই, কাৰণ মোৰ লগৰ এজনে 31.1 মই কৈছোঁ 31.1 পোৱা ল'ৰা এজনে ৰিটেন টেষ্টত ধৰা পাইছে, আৰু তেওঁ এতিয়া ফৰেষ্টাৰ গ্ৰেড 1ৰ চাকৰি কৰিছে। গতিকে ফৰেষ্টাৰ গ্ৰেড 1ৰ যিটো কাট অফ, সেই কাট অফটো 31ৰ আশে পাশে, মানে এজনে পাইছিল 30.46, তেওঁ ৰিটেন টেষ্টলৈ যাব নোৱাৰিলে। সেইবাবে কৈছোঁ আপোনালোকৰ 31ৰ আশে পাশে যিটো কাট অফ, সেই কাট অফটো গৈছিল। তাৰপিছত আহি গ'ল যিসকল ফিমেল কেণ্ডিডেট, সেই ফিমেল কেণ্ডিডেটৰ যিটো কাট অফ, সেই কাট অফটো আপোনালোকৰ 28ৰ আশে পাশে। মোৰ লগৰ ছোৱালী এজনীয়ে তেওঁ 27.80 পাইছিলে, আৰু তেওঁ ৰিটেন টেষ্টলৈকে বহিবলৈ পাইছিলে, কিন্তু তেওঁ যিটো ফাইনেল মেৰিট, সেই ফাইনেল মেৰিটত চিলেকশ্যন নহ'লে, কিন্তু তেওঁ ৰিটেন টেষ্টলৈকে গৈছিল। যদি আপোনালোকৰ কাৰোবাক যদি আপোনালোকৰ প্ৰুফ লাগে, তেন্তে নেক্সট এটা ভিডিঅ'ত বনাই মই আপোনালোকক সেই যেতিয়া ৰানশ্লিপ লগাই দিম। আপোনালোকক যদি লাগে কমেণ্ট বক্সত কমেণ্ট কৰিব। এজনী ছোৱালীয়ে 27.84 পাইছিলে আৰু তাৰ ৰিটেন টেষ্টলৈকে যোৱাৰ সুবিধা পাইছিল। এতিয়া আহি গ'ল আপোনালোকৰ নতুনকৈ ফৰেষ্টাৰ গ্ৰেড 1ৰ যি 211টা পদ মুকলিছে, তাৰ যিটো কাট অফ, সেই কাট অফ কিমান যাব। এতিয়া বহুতে হয়তো ভাবিছে যে 2023 চনত ইমান কাট অফ গৈছিল, এইবাৰ কম যাব নেকি। এতিয়া আপোনালোকৰ যিটো কাট অফ, সেই কাট অফটো বহুত বেছি হাই যাব, কিয়নো ফৰেষ্টাৰ গ্ৰেড 1 পদটোৰ প্ৰথম ফিজিকেল টেষ্ট হয়, কোনো ধৰণৰ ৰিটেন নহয়, প্ৰথম ফিজিকেল হয়। সেইবাবে এনেকুৱা হয় ফৰেষ্টাৰ গ্ৰেড 1ত ফিজিকেল কাট অফ বেছি যায়, ৰিটেনৰ কাট অফ অলপ কমি যায়, কিন্তু ফিজিকেলৰ যিটো কাট অফ, সেই ফিজিকেল কাট অফ বেছি যায়। আৰু এতিয়া গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালীৰ সংখ্যা বহুত বাঢ়ি গৈছে, কাৰণ আপোনালোকৰ 2023 চনৰ পৰা এতিয়া এই 3 বছৰ গ্ৰেজুৱেশ্যন কৰা ল'ৰা ছোৱালীৰ সংখ্যা বহুত বাঢ়ি গৈছে। আৰু আজিকালি এনেকুৱা হৈছে যে কোনোবাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা কোনোবা মাষ্টাৰ ডিগ্ৰী কৰিছে, তথাপিও তেওঁলোকে ডিফেন্সত আহিম বুলি প্ৰিপেৰেশ্যন কৰি থাকে। মানে এনেকুৱা নহয় যে কোনোবা ধৰি লওক মাষ্টাৰ ডিগ্ৰী কৰিছে, তেওঁ বেলেগ এটা লাইনত যাব, এইটো লাইন নহয়। আজিকালি এনেকুৱা হয়, এজন ল'ৰাই ৰেলৱে প্ৰিপেৰেশ্যন কৰিব, তেওঁ টেট পৰীক্ষাও দিব, তেওঁ আসাম পুলিচতো যাব বা SSC GDতো যাব, আসাম ফৰেষ্ট, সকলোৱে প্ৰিপেৰেশ্যন কৰি থাকে। সকলোৰে লক্ষ্য হৈছে এটা চৰকাৰী চাকৰি কৰা। গতিকে যিটো ফৰেষ্টাৰ গ্ৰেড 1, সেই ফৰেষ্টাৰ গ্ৰেড 1 আহিবলৈও বহুতে কষ্ট কৰি আছে। এতিয়া আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 পদ আছে, ফৰেষ্টাৰ গ্ৰেড 1 পদৰ যিটো ফিজিকেল কাট অফ, সেই ফিজিকেল কাট অফ অল আসাম যাব। গতিকে আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1ত যিসকল জেনেৰেল কেণ্ডিডেট আছে, তেওঁলোকে যদি 33+ মাৰ্ক, মানে 33 আশে পাশে মাৰ্ক পায়, 33 ওপৰত, তেওঁলোকে ৰিটেন টেষ্টলৈকে যোৱাৰ বহুত বেছি চান্স আছে। আৰু ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত যোৱাবাৰ যদি 28 গৈছিল, এইবাৰ আপোনালোকে 32 ধৰি থওক, 32 ফৰেষ্টাৰ গ্ৰেড 1ত 32 একবাৰ কমেই, আপুনি 32 পালে ৰিটেন টেষ্টত বহাৰ চান্স খুবেই কম থাকে। কাৰণ আজিকালি যিসকল ফিমেল কেণ্ডিডেট, তেওঁলোকৰ আজিকালি যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউত পাৰফৰ্মেঞ্চটো বাঢ়ি গৈছে। আগতে ফিমেল কেণ্ডিডেটৰ কাট অফটো বহুত যায়, কিন্তু যোৱাবাৰ আপোনালোকৰ আসাম পুলিচৰ যিখন কাট অফ লিষ্ট, সেই কাট অফ লিষ্টখন চালে ভালদৰে লক্ষ্য কৰিব যে কিছুমান ডিষ্ট্ৰিক্টত মেলতকৈ ফিমেলৰ কাট অফ বেছি গৈছে। গতিকে আজিকালি এনেকুৱা নহয় যে কোনোবা ST, কোনোবা SC, কোনোবা জেনেৰেল, কোনোবা OBC, তেনেকুৱা নহয়। মানে আপোনালোকৰ এনেকুৱা হয় 1 মাৰ্কৰ ডিফাৰেঞ্চ থাকে। আগতে আপোনালোকৰ 3-4 মাৰ্কৰ ডিফাৰেঞ্চ থাকে, কিন্তু আজিকালি 1 মাৰ্কৰ ডিফাৰেঞ্চ থাকে। গতিকে আপোনালোকে এইটো নাভাবিব যে মই ST
বহুত বেছি কম মাৰ্ক পালেও ৰিটেন টেষ্টলৈ যাব পাৰিব। আজিকালি প্ৰায় সমানে গৈছে। গতিকে আপুনি যদি ফৰেষ্টাৰ গ্ৰেডত আহিম বুলি ভাবিছে তেন্তে ফিজিকেল টেষ্টত আপুনি এটা ভাল মাৰ্ক স্ক'ৰ কৰিব লাগিব, তেতিয়া আপুনি ৰিটেন টেষ্টলৈ যাব পাৰিব। আৰু আপোনালোকৰ ৰিটেনতো আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক, কিয়নো ৰিটেন টেষ্টটো বহুত বেছি হাৰ্ড হয়। কাৰণ আছাম পুলিচ ছাব ইন্সপেক্টৰৰ যিটো ৰিটেন টেষ্ট, সেই ৰিটেন টেষ্টৰ চিলেবাছ হওক, কুৱেশ্যন পেটাৰ্ণ হওক, আপোনাৰ সকলোখিনি একেই। আৰু এই যিটো পৰীক্ষা হয়, পৰীক্ষাটো নিগেটিভ মাৰ্ক থাকে। গতিকে আপোনালোকে ফিজিকেল টেষ্ট লগতে ৰিটেন টেষ্টৰ ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক। কিন্তু আপোনালোকে ৰিটেনৰ বাবে বেছিকৈ পঢ়া শুনা কৰি থাকিলেও নহ'ব, প্ৰথম ফিজিকেল হ'ব। গতিকে ফিজিকেল এটা ভাল মাৰ্ক উঠাব পাৰিলেহে আপুনি ৰিটেনলৈকে যাব পাৰিব। সেইবাবে আপোনালোকে প্ৰথম ফিজিকেলৰ এটা ভাল মাৰ্ক স্ক'ৰ কৰিবলৈ চেষ্টা কৰক আৰু লগতে ৰিটেন টেষ্টটো ভালদৰে পঢ়া শুনা কৰি থাকক। ধন্যবাদ।